আজি আপোনালোকৰ সন্মুখত লৈ আহিছোঁ এটা ভিডিঅ', কাৰণ আমি সকলোৱে জানো আজি গান্ধী জয়ন্তী দিৱস কেনেকৈ আহিল, কাৰ কাৰণে সেই বিষয়ে আমি আলোচনা কৰিম। আমি সকলোৱে জানো যে আমাৰ ভাৰতবৰ্ষৰ প্ৰত্যেকজন ব্যক্তিয়ে আমি জানো যে গান্ধী জয়ন্তীৰ বিষয়ে আমাৰ মহামানৱ মহাত্মা গান্ধী যিজন স্বাধীনতা সংগ্ৰামী ব্যক্তি আছিল, যিজন ব্যক্তিয়ে আমাৰ দেশ ভাৰতবৰ্ষক স্বাধীন কৰি থৈ গৈছিল, সেই ব্যক্তি যি জন্মবাৰ্ষিকী, সেই জন্মবাৰ্ষিকী আমি পালন কৰোঁ। জন্ম তাৰিখটো আমি সেই তাৰিখটো যিদিনা জন্মগ্ৰহণ কৰিছিল সেই তাৰিখটো আমি জন্ম বাৰ্ষিকী আমি সেইটো আমি পালন কৰোঁ। আমাৰ ভাৰতবৰ্ষৰ তেখেতৰ জন্ম হৈছিল 2 অক্টোবৰ 1869 চনত। আৰু তেখেতৰ সম্পূৰ্ণ নাম আছিল মোহনদাস কৰমচাঁদ গান্ধী, আৰু তেখেতৰ দেউতাকৰ নাম আছিল কৰমচাঁদ গান্ধী, আৰু সেই কৰমচাঁদ গান্ধীৰ নাম অনুসৰি যোগ কৰি তেখেতৰ নামটো মোহনদাস কৰমচাঁদ গান্ধী বুলি ৰখা হৈছিল। আৰু তেখেতৰ মাকৰ নাম আছিল পুতলী বাই। লৈ গৈছিল আৰু তাৰ পৰা 1891 চনত তেখেতে ভাৰতবৰ্ষলৈ ঘূৰি আহিছিল, আৰু বোম্বে হাইকোৰ্টত তেখেতৰ প্ৰেক্টিচিঙৰ যিটো কাম কাজ সেইটো আৰম্ভ কৰিছিল। আকৌ তেখেতে 2 বছৰমান পিছত, অৰ্থাৎ 1893 চনত তেখেত চাউথ আফ্ৰিকালৈ গৈছিল, আৰু তাত গৈ তেখেতে দেখা পালে যে চাউথ আফ্ৰিকাত যে বৰ্ণ বৈষম্যমূলক যিটো নীতি আছে, সেই নীতিৰ বিৰুদ্ধে তেখেতে আন্দোলন আৰম্ভ কৰিছিল। আৰু সেই আন্দোলন শেষ কৰাৰ পিছত তেখেতে আকৌ ভাৰতবৰ্ষলৈ ঘূৰি আহিছিল। ভাৰতবৰ্ষলৈ ঘূৰি আহি তেখেতে দেখিলে যে আমাৰ ইংৰাজসকলে আমাক শোষণ কৰি আছে, আৰু তাৰ বিৰুদ্ধে ভাৰতবৰ্ষৰ সম্পূৰ্ণ জনসাধাৰণৰ সহযোগ লৈ তেখেতে কি কৰি আমাৰ ভাৰতবৰ্ষখন স্বাধীন কৰাৰ কাৰণে অহৰহ চেষ্টা চলাইছিল। আৰু তেখেতে এই অহৰহ চেষ্টাৰ ফলত লাহে লাহে কি হৈছিল, 1947 চনৰ 15 আগষ্টত আমাৰ ভাৰতবৰ্ষখন তেখেতে স্বাধীন কৰি থৈ গৈছিল। আৰু এই স্বাধীন কৰাৰ পিছত, অৰ্থাৎ 1948 চনত, এক কালপ্ৰিট, এক জঘন্য ব্যক্তি, এক নিৰ্লজ্জ ব্যক্তি, এক কাফিৰ ব্যক্তি, তেখেতৰ যিজনৰ নাম আছিল নাথুৰাম দাস, তেখেতে কি কৰিছিল, সেই মহামানৱ মহাত্মা গান্ধীক এৰিয়াই হত্যা কৰিছিল। আৰু সেইকাৰণে আজিৰ এই প্ৰত্যেক বছৰে আমাৰ ভাৰতবৰ্ষৰ প্ৰত্যেকজন ব্যক্তিয়ে, আমাৰ চৰকাৰে হওক বা প্ৰতিজন ব্যক্তিয়ে আমি এক বাৰ্ষিক বন্ধৰ দিন আমি ঘোষণা কৰোঁ, আৰু আমাৰ মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত আমি কি কৰোঁ, শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰোঁ। আৰু আহি থকা দিনবোৰে আমি সকলোকে এইটোৱে আশা কৰিম যে তেখেতৰ অহিংসা যিটো পৰম ধৰ্ম আছিল, প্ৰত্যেকজন ব্যক্তিৰ মাজত, প্ৰতিটো ধৰ্মাৱলম্বী লোকৰ মাজত মিলা প্ৰীতিৰে জীয়াই থকাটো তেখেতৰ এটা মূল উদ্দেশ্য আছিল। আৰু সেইকাৰণেই তেখেতে আমাৰ ভাৰতবৰ্ষখন স্বাধীন কৰিব পাৰিছিল। আৰু সেইকাৰণে আজি আমি তেখেতৰ জন্মবাৰ্ষিকী উপলক্ষে ঈশ্বৰ ভগৱান আল্লাহৰ ওচৰত আমি এইটোৱে প্ৰাৰ্থনা কৰিম যে তেখেতৰ আত্মাৰ যাতে সদ্গতি কামনা কৰি ঈশ্বৰ আল্লাহ ভগৱানে যাতে তেখেতক স্বৰ্গ দান কৰে।